পুনৰ বৰ্হিৰাজ্যত সন্ধানহীন অসমৰ এজন যুৱক ডিমাপুৰলৈ কাম কৰিবলৈ বুলি ওলাই যোৱাৰ পিছৰে পৰা সন্ধানহীন বৰপথাৰৰ টেঙানীৰ অনুপ সন্দিকৈ নামৰ যুৱকজন সম্বন্ধীয় এজন মোমায়েকৰ সৈতে ডিমাপুৰলৈ গৈছিল যুৱকজন পৰৱৰ্তী সময়ত দুয়োৰে কোনো অচিনাক্ত ব্যক্তিয়ে লৈ যায় নাগালেণ্ডৰ কোহিমালৈ 28 আগষ্টত মোমায়েক কোহিমাৰ ঘৰত উপস্থিত হৈ যদিও অনুপ সন্দিকৈ কোনো সংসূত্ৰ নোপোৱাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক আৰু ইতিমধ্যে ঘটনা সন্দৰ্ভত বৰপথাৰ আৰক্ষীক অৱগত কৰিছে পৰিয়ালবৰ্গই লোকজনৰ কোনো সন্ধান পালে 8822033783 নম্বৰত যোগাযোগৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে 30 তাৰিখৰ দিনাখন সন্ধিয়া পৰ আমাৰ মানুহজন মানে কামলৈ যাওঁ বুলি মমায়েকৰ লগত ওলাই গৈছিলে সেইদিনাখনে যোৱা তাৰপৰা দুদিনলৈকে হেৰি আছিলে মোবাইলৰ যোগাযোগ তাৰপিছত আৰু যোগাযোগ নাই মানুহজনৰ নাম এনেই ৰুবুল বুলি চবেই মাতে আৰু হেৰিত কাগজে পত্ৰ অনুসন্দি গৈ আছে ডিমাপুৰলৈ কাম কৰিবলৈ যাওঁ বুলি ওলাই গ'ল তাৰপৰা এতিয়ালৈকে একো খবৰে পোৱা নাই যোৱাৰ পাছৰ পৰা মোবাইলেও ছুইচ অফ হৈ আছে দুদিনলৈকে যোগাযোগ হ'ল আৰু তাৰপাছৰ পৰা ছুইচ অফ থানাত যোৱা সেই মোবাইল হেৰি নোহোৱাৰ পৰা যেনিবা কাগজ দিলোঁগৈ এতিয়া এইটোকে অনুৰোধ কৰিছোঁ সকলোকে যে যাতে মানুহজনক বিচাৰি উদ্ধাৰ কৰি দিয়ে আৰু খবৰ দিয়ে